দুদিনীয়া কাৰ্যসূচীৰে আজি ৰাছিয়ালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে আচলতে ৰাছিয়ালৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে মিলিত হ'ব দ্বিপাক্ষিক বৈঠকত আৰু দুয়োখন দেশৰ সম্পৰ্কৰ বাবে এই ভ্ৰমণ অতি আচলতে তাৎপৰ্যপূৰ্ণ হিচাপে ইতিমধ্যেই বিবেচিত হৈছে। দুদিনীয়া কাৰ্যসূচীৰে আজি ৰাছিয়ালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ৰাছিয়ালৈ যাব প্ৰধানমন্ত্ৰীগৰাকী আৰু ৰাষ্ট্ৰপতি পুটিনৰ সৈতে মিলিত হ'ব দ্বিপাক্ষিক বৈঠকত। ভাৰত ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুয়োখন দেশৰ সম্পৰ্কৰ বাবে এই ভ্ৰমণ অত্যন্ত তাৎপৰ্যপূৰ্ণ। ৰাছিয়াৰ পৰা পোনে পোনে অষ্ট্ৰিয়ালৈ যাব আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমি জনাই গৈছোঁ যিহেতু তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ দ্বিতীয়টো আচলতে বিদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ইয়াৰ পূৰ্বেও এটা বিদেশ ভ্ৰমণ কৰিছিলে প্ৰধানমন্ত্ৰীগৰাকী আৰু শেহতীয়াকৈ যিহেতু এইবাৰ ৰাছিয়ালৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আজিৰ দিনটোত আচলতে ৰাছিয়ালৈ যাব প্ৰধানমন্ত্ৰীগৰাকী আৰু ৰাছিয়াৰ যিগৰাকী ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আচলতে আমন্ত্ৰণ মৰ্মেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়ালৈ ৰাওনা হ'ব আৰু ৰাছিয়াত গৈ তেওঁ ভাৰত ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত তেওঁ অংশ ল'ব। সমান্তৰালভাৱে আচলতে ভ্লাদিমিৰ পুটিনৰ সৈতেও আচলতে বৈঠকত দ্বিপাক্ষিক এখন বৈঠকত মিলিত হ'ব আৰু যিখন বৈঠক আচলতে অতি গুৰুত্বপূৰ্ণ হিচাপে ইতিমধ্যে বিবেচিত হৈছে। সমান্তৰালভাৱে ভাৰত আৰু ৰাছিয়াৰ যি সম্পৰ্ক সেই সম্পৰ্কৰ বাবে আচলতে এই ভ্ৰমণ যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি ইতিমধ্যেই বিবেচিত হৈছে আৰু ৰাছিয়াৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে আচলতে ৰাওনা হ'ব অষ্ট্ৰিয়ালৈ তেওঁ যাব আৰু যিহেতু ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী এতিয়া ৰাছিয়ালৈ ৰাওনা হ'ব আৰু ৰাছিয়ালৈ ৰাওনা হৈ তেওঁ ভ্লাদিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত যিহেতু মিলিত হ'ব আৰু দ্বিপাক্ষিক বৈঠকৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীগৰাকী আচলতে ভাৰত ৰাছিয়াৰ যি বাৰ্ষিক সন্মিলন তাত অংশগ্ৰহণ কৰিব আৰু আমি জনাইছোঁ যিহেতু দুয়োখন দেশৰ সম্পৰ্কৰ বাবে এই ভ্ৰমণ অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি ইতিমধ্যে বিবেচিত হৈছে আৰু সমান্তৰালভাৱে ৰাছিয়াত তেওঁ বৈঠকত অংশগ্ৰহণ কৰাৰ পিছতে তেওঁ তাৰ পৰাই পোনে পোনে আচলতে তেওঁ অষ্ট্ৰিয়ালৈ যাব। অষ্ট্ৰিয়ালৈ গৈ তেওঁ কিছু কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। সমান্তৰালভাৱে আমি জনাই গৈছোঁ যিহেতু প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পিছত দ্বিতীয়টো এইটো বিদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু দ্বিতীয়টো বিদেশ ভ্ৰমণত আচলতে ৰাছিয়ালৈ ৰাওনা হ'ব আজিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকী আৰু ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে আচলতে ৰাছিয়ালৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াত গৈ তেওঁ ভাৰত ৰাছিয়াৰ যি বাৰ্ষিক সন্মিলন আছে সেই বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। সমান্তৰালভাৱে দ্বিপাক্ষিক বৈঠকতো মিলিত হ'ব ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আৰু দুয়োখন দেশৰ সম্পৰ্কৰ বাবে এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হিচাপে তথা তাৎপৰ্যপূৰ্ণ হিচাপে ইতিমধ্যেই বিবেচিত হৈছে।